এয়া আমি বজাৰ কৰিছোঁ এইবাৰ জ্যোতি হিটনৰ অপজিট চাইডত যিখন বজাৰ বহে তাতে আমি 31 চবত অকণমান চব্জি বজাৰ কৰি লৈ আহিলোঁ বাৰ লগতে যি গতিকে ল'ৰাৰ প্ৰগ্ৰেম আছিলে 31 তাৰিখে তো আহোঁতে অলপমান বজাৰ কৰি লৈ আহিলোঁ আৰু সি এইফালে ঘৰত সৰু আলু আৰু পিঁয়াজৰ থৰা এখন ভাজি বনালোঁ আৰু এইফালে চিকেন পুৰিছোঁ গাহৰিও পুৰিছোঁ আৰু গাহৰি আৰু চিকেন গ্ৰেভিও আছে লগতে আৰু এইবাৰ কিন্তু আমি মাছ নানিলোঁ যি গতিকে ৰাতি খাই মেলি খাওঁতে দেৰি হয় মাছটো খাবলৈ মন নাযায় সেইকাৰণে এইবাৰ মাছটো অনা নাই অকল মাংসই 2 বিধ আনো আৰু গাহৰিটো লাগিবই মেইন সকলোকে আপোনালোকৰ গাহৰি প্ৰিয়নে কমেণ্ট কৰি জনাবচোন এইফালে আৰু ৰান্ধি বাঢ়ি অকণমান আজৰি হৈ কিনে আহি গ'লোঁ নাচিবলৈ আৰু ডাঙৰ ল'ৰা এইবাৰ জনা হৈছে ন সিও বোলে মাংসখিনি লাৰি দিয়ে তো সিও অকণমান হেল্প কৰি লাৰি দিলে তাৰপিছতে আৰু এনজয়টো মেইন আমি আৰু ঘৰত সকলোবোৰ ঘৰৰে বাই ভনীকেইটাই মিলি কিনে অকণমান ফূৰ্তি কৰোঁ আৰু মানে যি মানে অকেজন হ'লেও মানে নাচিব জানো নাজানো কথা নাই আমাৰ নাচোৱেই আৰু গানটো বজে আৰু ঘৰৰ ভিতৰতে আমি গোটেইকেইজনীয়ে মিলি এয়া নাচি আছোঁ আমি বাই ভনী দুজনী আৰু এইফালে ভণ্টিৰ ছোৱালীজনীয়ে তাইও আমাৰ লগতে সহযোগ কৰিছে আৰু তাইও পূৰা নাচি ভাল পায় তো আমি এনেকৈ 31 ডিচেম্বৰটো পালন কৰোঁ মানে 31 ডিচেম্বৰ নহয় কিবা অকেজন থাকিলে এনেকৈ অকণমান ফূৰ্তি কৰোঁ আৰু জীৱনটো কি দুদিনীয়া তেনেকৈ ফূৰ্তি কৰিয়ে কৰিব লাগে তাৰপিছতে এইফালে জমনি কৰিও আছে আমি নাচ কৰি থাকোঁতে আৰু পিছত শেষলৈকে অকণমান ৰাতি যিমানেই হৈ আছে মাহঁতো অকণমান আহিলে যি গতিকে ৰন্ধা বঢ়া হৈ গ'ল লাষ্ট আৰু 31 ডিচেম্বৰটো বিদায় দিম বুলি সেইকাৰণে সকলো মোৰ ঘৰৰ মানুহ আহি গ'ল আৰু লগত মাহঁতেও অকণমান নাচি দিলে তো হেপী নিউ ইয়েৰ সকলোকে